মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা এইচএছ ফাইনেল এক্সামিনেশ্যনৰ প্ৰস্তুতি হকে পলিটিকেল সায়েন্সৰ এটি মডেল কোৱেশ্চন লৈ আহিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'ত মই তোমালোকৰ আগত পলিটিকেল সায়েন্সৰ পাৰ্ট এৰ মডেল কোৱেশ্চন এখন আলোচনা কৰিম। তোমালোকে মডেল কোৱেশ্চনখন বোথ ইংলিছ আৰু অসমীয়া মিডিয়ামত তোমালোকে পাবা, গতিকে ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টেও তোমালোকে এই ভিডিঅ'টো চাব পাৰিবা। আশা কৰিম এই মডেল কোৱেশ্চন পেপাৰখনে তোমালোকক অহা ফাইনেল এক্সামিনেশ্যন 2025ত সহায় কৰিব। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমতে মই তোমালোকৰ পলিটিকেল সায়েন্সৰ যিখন কোৱেশ্চন ফাইনেল এক্সামিনেশ্যনত আহিব তাৰ পেটাৰ্ণটো কেনেকুৱা হ'ব, মডেলটো কেনেকুৱা হ'ব, দেখা ইনষ্ট্ৰাকশ্যন কেনেকুৱা ধৰণৰ হ'ব, সেইখিনি পোনপ্ৰথমতে তোমালোকে চাই লোৱা। দেখা পাৰ্ট এ বা ক অংশটো তোমালোকে এনেকুৱা ধৰণৰ তোমালোকে পাবা। Question number 1 carries 1 mark each, any 6 6টা পাবা। Question number 2 carries 2 marks each, any 5 5টা পাবা। Question number 3 carries 4 mark each, তোমালোকে 3টা কোশ্চেন পাবা। And question number 4 carries 6 mark each, any 2, যিকোনো 2টা। তোমালোকে ভালে সংখ্যক তোমালোকে অপশ্যন ইয়াতে পাবা। খ অংশটো ঠিক সেনেকুৱা ধৰণৰ পাবা। আৰু এটা ভিডিঅ'ত মই তোমালোকৰ আগত খ অংশটো আলোচনা কৰিম। গতিকে বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পাৰ্ট এত মই প্ৰস্তুত কৰা মডেল কোৱেশ্চনত কি কি প্ৰশ্ন আছে সেইখিনি জানিবলৈ প্ৰয়াস কৰিম। মডেল কোৱেশ্চনখন আলোচনা কৰাৰ আগত মই তোমালোকক জনাব খুজিছোঁ যে এই মডেল কোৱেশ্চন পেপাৰ তোমালোকৰ আগত ফুল্লি সলিউশ্যন সহ আলোচনা কৰিম। পাৰ্ট এ ক অংশ কণ্টেম্পৰেৰী ৱৰ্ল্ড পলিটিক্স, সমসাময়িক বিশ্ব ৰাজনীতি। কুৱেশ্যন নম্বৰ 1 আনচাৰ এনি 6 ফ্ৰম দ্য ফলোয়িং কুৱেশ্যনছ 1 into 6, নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো 6টাৰ উত্তৰ লিখা। যিহেতু ভিডিঅ'টো দীঘল হোৱালৈ লক্ষ্য কৰি মই তোমালোকৰ আগত মাথোন অসমীয়া মিডিয়ামৰ প্ৰশ্নখিনি আলোচনা কৰিম, আৰু যিসকল ইংৰাজী মিডিয়ামৰ ছাত্ৰ ছাত্ৰী আছে তোমালোকে কোৱেশ্চনসমূহ চাই যাবা, তোমালোকৰ কাৰণে আৰু ডাবল মাতি নাযাওঁ। এই নম্বৰত দিছে সোভিয়েট ইউনিয়ন খণ্ডিত হৈ কিমানখন স্বাধীন ৰাষ্ট্ৰ গঠন হৈছিল। বি কিমান চনত চীনে মুক্ত উদ্যোগৰ নীতি গ্ৰহণ কৰিছিল। চি সাৰ্কৰ প্ৰথমখন শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল। ডি এণ্টনিঅ গুটেৰাছ ৰাষ্ট্ৰসংঘৰ বৰ্তমানৰ সচিব প্ৰধান হয়নে। হিউম্যান ৰাইট ৱাচৰ আন এটা নাম কি। এফ UNEPৰ সম্পূৰ্ণ ৰূপটো লিখা। জি খিলঞ্জীয়া জনসাধাৰণৰ বিশ্ব পৰিষদ গঠন হৈছিল 1974/1975/1976 চনত। এইচ নম্বৰটো যিকোনো এটা সেউজ গৃহ গেছৰ নাম লিখা। আই আগ্ৰা শীৰ্ষ সন্মিলন ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হৈছিল। এই সন্মিলনত অংশগ্ৰহণ কৰা ভাৰতীয় প্ৰধানমন্ত্ৰীজনৰ নাম কি। যে ভাৰত আছিয়ানৰ এখন ৰাষ্ট্ৰ হয় অথবা নহয় লিখা। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে 1 নং প্ৰশ্নৰ অতি চমু প্ৰশ্ন। এতিয়া মই তোমালোকৰ আগত 2 নং প্ৰশ্নটো আলোচনা কৰিম। 2 নং প্ৰশ্নত কোৱা হৈছে আনচাৰ এনি 5 ফ্ৰম দ্য ফলোয়িং কুৱেশ্যনছ 2 into 5 = 10, তলৰ প্ৰশ্নসমূহৰ যিকোনো 5টাৰ উত্তৰ লিখা। এ মেনশ্যন 2 মেজৰ এৰিয়াছ অফ ইনফ্লুৱেঞ্চ অফ ইউৰোপিয়ান ইউনিয়ন, ইউৰোপীয় সংঘই প্ৰভাৱ বিস্তাৰ কৰা 2টা প্ৰধান ক্ষেত্ৰ উল্লেখ কৰা। বি নম্বৰ সোভিয়েট ইউনিয়নৰ ভাঙনৰ 2টা কাৰণ লিখা। চি প্ৰতিৰক্ষা বুলিলে কি বুজা। ডি সম্পদৰ ভূ ৰাজনীতি বুলিলে কি বুজা।
ই নম্বৰ ইয়াতে কোৱা হৈছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসমূহৰ নাম লিখে। ইয়াতে দেখা 1 নম্বৰত দিছে মেনশ্যন টু ৰিফৰ্মছ মিখাইল গৰ্বাচেভ ইনিচিয়েটেড ইন দ্য সোভিয়েট ইউনিয়ন। মিখাইল গৰ্বাচেভে সোভিয়েট ইউনিয়নত আৰম্ভ কৰা দুটা সংস্কাৰ উল্লেখ কৰা। জি ৰাইট টু কজেছ অফ ৱাটাৰ পলিউশ্যন জল প্ৰদূষণৰ দুটা কাৰণ উল্লেখ কৰা। এইচ মেনশ্যন টু চ'ৰ্চেছ অফ থ্ৰেটছ টু হিউমেন বিংছ মানৱ জাতিয়ে সন্মুখীন হোৱা দুটা ভাবুকি উল্লেখ কৰা। আই নম্বৰ মেনশ্যন টু এৰিয়াছ অফ কনফ্লিক্ট বিটুইন ইণ্ডিয়া এণ্ড বাংলাদেশ ভাৰত আৰু বাংলাদেশৰ মাজত সংঘাতত লিপ্ত হোৱা দুটা ক্ষেত্ৰ উল্লেখ কৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিলে তোমালোকৰ 2 মূল্যাংকৰ প্ৰশ্ন আৰু তাৰ আলোচনা দুটা মিডিয়ামত মই তোমালোকৰ আগত কৰিলোঁ। Now come to question number 3. Question number 3 কোৱা হৈছে answer any 3 from the following questions. 4 into 3 equal to 12. নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো তিনিটা প্ৰশ্নৰ উত্তৰ লিখা। এই নম্বৰত কোৱা হৈছে discuss the relation between human security and health মানৱ নিৰাপত্তা আৰু স্বাস্থ্যৰ মাজৰ সম্পৰ্ক উল্লেখ কৰা। বি ৰাইট এ শ্বৰ্ট নোট অন ৰিঅ' সামিট ৰিঅ' সন্মিলনৰ বিষয়ে চমু টকা লিখা। নাইবা ডিছকাছ এবাউট দ্য পলিটিকেল এণ্ড ইকনমিক কনচিকুৱেঞ্চেছ অফ গ্ল'বেলাইজেশ্যন বিশ্বায়নৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক ফলাফলসমূহৰ বিষয়ে আলোচনা কৰা। চি ডিছকাছ ইন ব্ৰিফ দ্য ফাংচনছ অফ দ্য ৱৰ্ল্ড বেংক বিশ্ব বেংকৰ কাৰ্যাৱলীসমূহ চমুকৈ আলোচনা কৰা। ডি ডিছকাছ ব্ৰিফলি এবাউট দ্য ৰিচেণ্ট ৰিলেশ্যনশ্বিপ বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান ভাৰত আৰু পাকিস্তানৰ মাজত শেহতীয়া সম্পৰ্কৰ বিষয়ে চমুকৈ আলোচনা কৰা। ই নম্বৰ ডিছকাছ ব্ৰিফলি এবাউট দ্য কম্পনেণ্ট অফ ছিকিউৰিটি ষ্ট্ৰেটেজি অফ ইণ্ডিয়া ভাৰতৰ নিৰাপত্তা কৌশলৰ উপাদানসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা। এফ পইণ্ট আউট দ্য ৰিজনছ হুইচ লিড দ্য পিপল অফ ইষ্ট পাকিস্তান ফৰ এ লিবাৰেশ্যন মুভমেণ্ট পূব পাকিস্তানৰ জনসাধাৰণে এক মুক্তি আন্দোলনৰ পথ গ্ৰহণ কৰিবলগীয়া হোৱাৰ কাৰণসমূহ আঙুলিয়াই দেখুওৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিলে কুৱেশ্যন নম্বৰ 3 অহাৰ সম্ভাৱনা থকা প্ৰশ্নসমূহ। নাও কাম টু দ্য কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 4ত কোৱা হৈছে আনচাৰ any 2 from the following questions 6 into 2 equal to 12 নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো দুটাৰ উত্তৰ লিখা। 6 into 2 equal to 12 what do you mean by shock therapy discuss the consequences of the shock therapy আতংক প্ৰতিকাৰ বা আঘাত নিৰাময় ব্যৱস্থা বুলিলে কি বুজা আতংক নিৰাময় ব্যৱস্থাৰ পৰিণতিসমূহ আলোচনা কৰা। এতিয়া নাইবেটৰলৈ আহা হোৱাট ইজ ছিকিউৰিটি ডিছকাছ এবাউট দ্য ট্ৰেডিশ্যনেল এণ্ড নন ট্ৰেডিশ্যনেল ছিকিউৰিটি নিৰাপত্তা কি পৰম্পৰাগত আৰু অপৰম্পৰাগত নিৰাপত্তাৰ বিষয়ে আলোচনা কৰা। বি ডিছকাছ দ্য কনচিকুৱেঞ্চ অফ ডিছইণ্টিগ্ৰেশ্যন অফ সোভিয়েট ইউনিয়ন সোভিয়েট ইউনিয়ন খণ্ডিতকৰণৰ পৰিণতিসমূহ আলোচনা কৰা। চি ডিছকাছ দ্য এইমছ এণ্ড এচিভমেণ্টছ অফ আছিয়ানৰ লক্ষ্য আৰু সাফল্য বৰ্ণনা কৰা। ডি ডিছকাছ দ্য ৰাইজ অফ চাইনা এজ এন ইকনমিক পাৱাৰ অৰ্থনৈতিক শক্তি হিচাপে চীনৰ উত্থান আলোচনা কৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনিয়ে হ'ল ইংলিছ লাৰ্ণিং আছামে প্ৰস্তুত কৰা পলিটিকেল ছায়েন্সৰ অহা এইচএছ ফাইনেল এক্সামিনেশ্যন 2025ৰ মডেল কুৱেশ্যন পাৰ্ট
আশা কৰিছোঁ এই মডেল কোশ্চিনখনে তোমালোকৰ অহা পৰীক্ষাসমূহত সহায় কৰিব। তোমালোকে ঘৰত বেছি বেছিকৈ পঢ়া শুনা কৰা, ভাল ৰিজাল্ট কৰা, এই কামনাৰে আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ। থেংক ইউ।